আমাৰ 9 নং ৱাৰ্ডত যেনেকৈ আমি যিটো আমাৰ আইমতীসকল পুৰুষ মহিলা যুৱক বন্ধু সকলোৱে যেনেকৈ ইমান গৰমতো তেওঁলোকে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে আমাৰ ৱাৰ্ডটোত এজন স্বচ্ছ আৰু নিকাৰে আমাৰ উন্নয়নৰ যাত্ৰাত আমি সহভাগী হ'বৰ কাৰণে তেখেতলোক ওলাই আহিছে। মই আজি এই গৰমত ইমান গৰমত তেখেতলোকে যে আমাৰ লগত ওলাই আহিছে তেখেতসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, তেওঁলোকৰ চৰণত মই প্ৰণাম জনাইছোঁ। মই আপোনালোকে দেখা পাইছে যে এই স্বতঃস্ফূৰ্ত তেখেতলোকৰ ৰাইজৰ সহায়েৰে আমাৰ যে আমাৰ আটাইকেইটা যে প্ৰতিনিধি যে বিজয় সাব্যস্ত কৰিব এইটো ধৰক। জিলা পৰিষদ যদি চোৱা যায় যথেষ্ট আগবাঢ়ি আছে মন্টু বৰদলৈ। আমাৰ ইয়াৰ আগতেও আপোনালোকে ৰেলী সময়ত মই কৈছিলোঁ মন্টু বৰদলৈ 95% তেওঁ বিজয় সাব্যস্ত হৈ আছে অলৰেডি। আমি আনুষ্ঠানিকতাহে বাকী, লগতে আমাৰ গোলাপ থানাপতিও আমাৰ আঞ্চলিক পঞ্চায়তৰ প্ৰতিনিধি তেখেতো বিজয় হৈ আছে। আৰু আমাৰ যি মোৰ লগত যি 10টা ৱাৰ্ড সদস্য আছে তেখেতলোকৰ সম্পূৰ্ণভাৱে বিজয় হৈ আহিব। তাৰ বিপৰীতে কিন্তু কংগ্ৰেছে বোকাচতীয়া ৰাজনীতি এতিয়াও কংগ্ৰেছৰ বোকাচতীয়া ৰাজনীতিটো এয়াই নহয়, বহুত দিনৰ পৰা চলি আছে। তেখেতলোকৰ ষড়যন্ত্ৰ এইবাৰ ধূলিসাৎ হৈ যাব। তেখেতলোকৰ শুকুনি মামা, তেখেতলোকৰ দুৰ্যোধন, তেখেতলোকৰ দৰে কংস মামা আঁতৰি যাব, সকলো ধ্বংস হৈ যাব। মই আজি এই নিৰ্বাচনী এই ৰাইজৰ স্বতঃস্ফূৰ্তৰ যি সহায়েৰে মই তেখেতলোকক মই প্ৰত্যাহ্বান জনাইছোঁ। কোনো বাধাবিহীন নোহোৱাকৈ স্ব ইচ্ছাই ৰাইজে ওলাই আহিছে। প্ৰতিদ্বন্দ্বিতা মোৰ নাই বৰ্তমান। 12 নং কি কয় গড়মাৰী পঞ্চায়তত মোৰ লগত প্ৰতিদ্বন্দ্বিতা নাই। মই নিজে একেবাৰে ৰাইজক সহানুভূতিৰে মই জিকিম। তাৰ কাষলৈ কি ইছ্যু লৈ গৈছে? মোৰ উন্নয়ন, গাঁও উন্নয়ন, ৰাস্তা ঘাট উন্নয়ন। প্ৰথম জয়ী হ'লে আপোনাৰ উন্নয়নৰ সংকল্প কি? ৰাস্তা ঘাট এইবিলাকে চাব লাগিব। বহুত ৰাস্তা ঘাট কিছুমান হৈ আছে। ৰাজনীতি জনমতৰ প্ৰয়োজন আছেনে? আছে 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 কিমান আছে কিমান আছে? জনমতৰ বহুত প্ৰয়োজন আছে আচলতে। 472। ইয়াৰ কিমান আপুনি লাভ কৰিব? 472 ভিতৰত মই 300 মই লাভ কৰিম। 300 লাভ কৰিব কম্পালচৰি। আপুনি আঞ্চলিক পৰ্যায়ত? হয় আঞ্চলিক ৱাৰ্ডৰ লাভ কৰিব। মোৰ ৱাৰ্ডৰ আঞ্চলিক পৰ্যায়ত পোৱা যায় কিমান? মোৰ আঞ্চলিক পৰ্যায়ত মিনিমাম যদি 7,629টা আছে ভোট, যদি 6,000 পুল হয় মিনিমাম মই 5,000 ভোট পাবলৈ সক্ষম হ'ম। আপোনাৰ ৰাইজে কি ভোট দিব? ৰাইজে বৰ্তমান নৱপ্ৰজন্মক বিচাৰিছে উন্নয়নৰ কাৰণে। আমাৰ পীযুষ হাজৰিকাদেৱৰ লগত আমি হাতে হাত মিলাই যাতে গাঁও উন্নয়ন কৰিব পাৰোঁ, স্বচ্ছ আৰু নিকা যাতে আমি সমাজক নিবনুৱা সমস্যা দূৰ কৰিব পাৰোঁ, সেইবিলাক চাই ৰাইজক